দায়িত্ব বস্তুটো বহুত অদ্ভুত। যিয়ে পালন কৰে তেওঁ সকলো সময়তে দোষী হয় আৰু যিয়ে পালন নকৰে তেওঁ মাথো দীঘল দীঘল জ্ঞান দি যায়। বৰষাই অলপ ক্ষতি কৰিব পাৰে, কিন্তু অন্ধবিশ্বাসে আপোনাৰ সকলো কাঢ়ি নিব পাৰে। কাৰোবাক ইমানো আঘাত নকৰিবা যিমান আঘাত কৰিলে নিজৰ ভুল জনাৰ পাছত উভতি অহাৰ ৰাস্তাটো বন্ধ হৈ যায়। নীৰৱ থকা মানে সকলো মানি লোৱা নহয়, কিছুমান নীৰৱতা নিজকে ভালে ৰখাৰ বাবেও হয়। কোনোবা এজনে প্ৰশ্ন কৰিছিল আপোন কোন আৰু পৰ কোন? তেতিয়া উত্তৰ আহিল সময় ভাল থাকিলে চবেই আপোন আৰু বেয়া থাকিলে কোনো নহয়। কাৰোবাৰ অধপতন দেখি আনন্দ প্ৰকাশ নকৰিবা, কাৰণ ভৱিষ্যতে তোমাৰ বাবে কি অপেক্ষা কৰি আছে সেই সম্পৰ্কে তোমাৰ কোনো ধাৰণা নাই। তুমি যদি ভাবা তুমি সুখী নহয়, তেন্তে পৃথিৱীৰ কাৰো সাধ্য নাই তোমাক সুখী কৰিবলৈ। যদি হাজাৰ কষ্টৰ মাজতো তুমি নিজকে সুখী পাবা, তেনেহলে পৃথিৱীৰ কোনেও হাজাৰ চেষ্টা কৰিও তোমাক অসুখী কৰিব নোৱাৰে। এজনে অপেক্ষাত থাকে আৰু এজনে অন্য কাৰোবাৰলৈ ব্যস্ত থাকে। খং বহুত সৰু এটা শব্দ যিয়ে সম্পৰ্কৰ দৰে ডাঙৰ বস্তুকো ধ্বংস কৰি দিব পাৰে। মানুহক নিশ্চয় ভাল পোৱা উচিত, কিন্তু তাৰ সাজ পোছাক টকা আৰু সৌন্দৰ্য দেখি নহয়, বৰঞ্চ তাৰ মন কিমান ডাঙৰ সেয়া দেখি। সলনি হোৱা নাই, আগৰ দৰেই আছো। পাৰ্থক্য এইটোৱেই, আগতে অন্ধ আছিলো, এতিয়া চাবলৈ শিকিছো। ভুল কৰিবলৈ সময় নালাগে, সময় লাগে ভুল শুধৰাবলৈ। ভালপোৱাৰ কষ্টতকৈ পৰিয়ালে দিয়া মানসিক কষ্টৰ যন্ত্ৰণা দ্বিগুণ। ভালপোৱাৰ কষ্ট সকলোৰে লগত শ্বেয়াৰ কৰিব পৰা যায়। পৰিয়ালে দিয়া কষ্টৰ কথা ইচ্ছা কৰিলেও ক'ব পৰা নাযায়। মানুহে সকলো পাৰে, কিন্তু মানসিক অশান্তিৰ পৰা লুকুৱাই থাকিব নোৱাৰে। এজনে খং কৰিলে সম্পৰ্ক গভীৰ হয় আৰু দুজনে খং কৰিলে সম্পৰ্ক নষ্ট হয়। যিমানেই উপকাৰ কৰা মানুহে পাহৰি যাবই, কিন্তু ভুলতে অলপ ক্ষতি কৰি চোৱা আজীৱন মনত ৰাখিব। সকলোৱে কয় দুখ হেনো বেয়া, যেতিয়া আহে কন্দুৱাই যায়, কিন্তু মই কওঁ দুখ ভাল, যেতিয়া আহে কিবা নহয় কিবা শিকাই দিয়ে। কাৰোবাক অপমান কৰাৰ আগতে দুবাৰ ভাবিব। মনত ৰাখিব সময় সকলো সময়তে একে নাথাকে। হয়তো সেই অপ্ৰয়োজনীয় ব্যক্তিজনকে আপোনাৰ প্ৰয়োজন পৰিব। মানুহে তাৰ বুদ্ধিৰ পৰিচয় দিয়ে, তাৰ কথাত যোগ্যতাৰ পৰিচয় দিয়ে, তাৰ কৰ্মত আৰু বংশৰ পৰিচয় দিয়ে, তাৰ ব্যৱহাৰত। আজিকালি কাৰোবাক কিবা বুজোৱাতকৈ চুপ থকাই বেছি ভাল। আপোন যেতিয়া পৰ হয় তেতিয়া তাক সম্পূৰ্ণ ত্যাগ কৰাৰ বাহিৰে কোনো গতি নাথাকে। যেতিয়া তোমাৰ খং কণ্ট্ৰল কৰিব পাৰিবা, তেতিয়া বুজি ল'বা তুমি তোমাৰ জীৱনক কণ্ট্ৰল কৰিব শিকি গৈছা। কাৰোৰ মন নাভাঙিবা, কাৰণ মন তোমাৰ লগতো আছে। জীৱন সেইটো নহয় যিটো আমি ভাবো, জীৱন সেইটো যিটো আমি কল্পনাও নকৰো, যি আমাৰ লগত গতি আছে। ভাল যদি পাবই লাগে, তেনেহলে নিস্বাৰ্থভাৱে ভাল পোৱা, স্বাৰ্থ লৈ নহয়। সন্মান যদি কৰিবই লাগে, তেনেহলে গুণ দেখি কৰা, ধন সম্পত্তি দেখি নহয়। দান যদি কৰিবই লাগে, তেনেহলে অসহায় মানুহক কৰা, মানুহক দেখাবলৈ নহয়। বিশ্বাস যদি ৰাখিবই লাগে, তেনেহলে নিজৰ ওপৰত ৰাখা, আনৰ ওপৰত নহয়। বিয়া যদি পাতিবই লাগে, তেনেহলে চৰিত্ৰ চাই কৰা, ৰূপ চাই নহয়।